ঐ সিজা নাই গোন্ধ বহুত ধুনীয়া ওলাইছে জহা চাউলৰ গোন্ধ, কিন্তু সিজা নাই এইখিনি। নমস্কাৰ, সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅ' লৈ। আজি বতৰটো বহুত ভাল কৰিছে, ঠাণ্ডা হৈছে আৰু কিনকিনীয়াকৈ বৰষুণটোও দি আছে। আজি ভাবিছোঁ ভাপত দিয়া পিঠা বনাওঁ, মানে টেকেলি পিঠা বুলি যে কয় যে বগা বগা পিঠাটো, সেই পিঠাটো বনাম আজি ৰাতিপুৱাই চাহৰ লগত চিৰা ভাজিলোঁ খাবলৈ, নৰসিংহ পাত দিছোঁ, নেমু টেঙা দিছোঁ, খাই পুৰা মজা লাগিব। চাহ খাই খাই মনোজ ভাইৰ ভিডিঅ' চাই আছোঁ, ডেইলি ব্লগ, মজা লাগিছে। কিন্তু বৰশী মাৰিব গৈছিলোঁ আমি, এইটো যিটো ভিডিঅ' চলি আছে, যদি আপোনালোকে চোৱা নাই চাই দিব। মাছ কিন্তু বহুত পালোঁ, কস্তুৰীয়ে ইমানেই বৰশীত মাছ পাইছে নহয় ভাবিব নোৱাৰাকে। চেলুন আহি গ'লোঁ, বহুত দীঘল দীঘল হৈ গৈছিলে। আজি অলপ কাটিম বুলি ভাবিছোঁ ইউনিক টাইপত। আমাৰ নাপিতে বা কেনেধৰণে কাটি দিয়ে, অলপ আজি ইউনিক লাগিব দেই, আগতকৈ অলপ বেলেগ লাগিব। আৰু এইফালে আমাৰ জুবিনদাৰ গান লাগি আছে, নতুন বক্স কিনিছে ৰাকেশ ভাই। ঠিক আছে, ষ্টাৰ্ট কৰি দিয়া। থেংক ইউ ৰাকেশ ভাই, ইমান ধুনীয়া চুলি কাটি দিয়াৰ কাৰণে। মই মানে সলমান খানৰ বহুত ডাঙৰ ফেন হয়, সেইটো কাৰণে কৈছিলোঁ মোক তেৰেনাম ষ্টাইল লাগে। এতিয়া তেৰেনাম ষ্টাইল বনাই দিলে মোক, ভাল লাগিছে দেই, থেংক ইউ। এনেই আৰু অলপ ধেমালি কৰিলোঁ। বাকী হেয়াৰ ষ্টাইলটো কেনেকুৱা লাগিছে? মোকতো কেতিয়াও তাৰিফ নকৰয়, হ'লে সুধিছোঁ আৰু। ভালে লাগিছে, কিয় বেয়া লাগিব? ধুনীয়া লাগিছে, হেণ্ডচাম লাগিছে। কিমান মজবুৰিত কৈছে ভাবি চাওক। কোনো দিনাখন কিবা এটা বস্তু ভাল লাগিছে বুলি কৈ নাপালে আৰু আজিলৈকে, এই মানে 9-10 বছৰে। ভাল লাগিছে বুলি নোকোৱাহেঁতেন বিয়াই নাপাতিলো হয়। 9-10 বছৰৰ কথা কৈছে, কি মানুহ। তইতো এনে গল্টিতহে আহিলি মোৰ লগত, এনেকুৱা লাগে মোৰ ভাব। হ'ব হ'ব, গুছ আঁতৰ। আজি খাম ব্ৰইলাৰ ড্ৰাই ফ্ৰাই। চুলি কাটিব যাওঁতে অলপ লৈ আহিছিলোঁ, খাবলৈ মন গৈ আছিলে, বহুত দিন খোৱা নাছিলোঁ যে। সদায় খাই থাকে মানে, এদিন মানে একবেলাটো মন নাখালে মানে সদায় নোখোৱা যেন লাগে নেকি? হয়, এদিন নাখালে বহুত দিন নোখোৱা যেন লাগে আকৌ। সদায় খাই থাকে। গাহৰি সেইদিনাখন পুৰা খালে, ব্ৰইলাৰ পুৰা খালে, তাৰপিছত কালি মাছ খালে। আজি কালি মাত্ৰ অকল দিনত খোৱা নাছিলে, ইমানে মানে মাংসলৈ মনত পৰিয়ে গ'ল আকৌ। এয়া ভাত আৰু এইটো কি চব্জি হয়, এইটো কোমোৰা। লাহে লাহে আন্ধাৰ হ'বলৈ ধৰিছে, ঘড়ীত বাজিছে এতিয়া 6:20। জহা চাউল লৈ আনিলোঁ বিচাৰি গাঁৱৰ পৰা। এয়া চাওক, গোন্ধটো কিন্তু বহুত বেছি ধুনীয়া ওলাই আছে। হয়তো বেলেগ জেগাত বেলেগ নামেৰে ক'ব পাৰে, কিন্তু আমাৰ ঠাইত টেকেলি পিঠা বুলিয়েই কয়, কাৰণ আমাৰ ইয়াত টেকেলিৰ ওপৰত বনায় মানে পিঠাটো, সেইটো কাৰণে টেকেলি পিঠা বুলি কয়। চাউলখিনি জাৰি এনেকৈ পানীত তিয়াই লৈছোঁ, তিয়াই লোৱাৰ পাছত 10-15 মিনিটমান এনেকৈ থৈ দিব লাগিব, যাতে চাউলখিনি কোমল হৈ যায়। খুন্দিবলৈ যিহেতু উৰাল নাই আমাৰ, সেইটো কাৰণে আমি কি কৰিম আৰু, আজিকালি যিহেতু আধুনিক যুগ, এতিয়া গ্ৰাইণ্ডাৰ মেচিনতে এনেকৈ আমি ধুনীয়াকৈ গুড়ি কৰি ল'ম। কিন্তু এটা কথা দেই, বেছি পিঠাগুড়ি হৈ গ'লেও ভাল নালাগে আকৌ, অকণমান গোটা হৈ থাকিলে ভাল লাগে। কিন্তু গম পাইছা না কথাটো তই? নাচালোঁ আৰু ন, নালাগে চালিবলৈ, দে ঢাল দে। কি ধুনীয়া এটা গোন্ধ আহিছে নহয়, জহা চাউলৰ যিটো গোন্ধ, অ' মাই গড। চাওঁ কি ভাল লাগিছে। আৰু এইফালে এতিয়া দাঁত নাৰিকল ৰেডি কৰি আছোঁ, আৰু দাঁত নাৰিকলো যিহেতু লাগিব, দাঁত নহয় কি বুলি কয়, ডাব নাৰিকল, ডাব। আৰু এইফালে দুটা আমুল তাজা। এতিয়ালৈকে ৰেডি কৰা হ'ল আমাৰ পিঠাগুড়ি, ডাব নাৰিকল আৰু গাখীৰ। আৰু এটা বস্তু লাগিব, সেইটো কি জানেনে? সেইটো আছে আমাৰ লগত, সেয়া হৈছে কি বুলি কয় ইংৰাজীত, জেগ্ৰী। কি বুলি কয় এইটো, গুড়। সকলোবোৰ বস্তু ধুনীয়াকৈ ৰেডি কৰা হৈ গ'ল। এয়া হৈছে জহা চাউলৰ পিঠাগুড়ি, এয়া হৈছে ডাব নাৰিকলৰ গুড়ি, এয়া গুড়ি কৰি ল'লোঁ আপোনাৰ গুড়, এয়া থাকিব আমাৰ গাখীৰ, আৰু গোন্ধৰ কাৰণে এয়া ঘিউ থাকিব। এতিয়া তুমি এইখিনি বস্তু অকণমান সেমেকা কৰিব লাগিব, তাৰ কাৰণে গাখীৰটো দি দিয়া, অলপ দি পিনে তুমি সানি দিয়া। এইখিনি নাৰিকলৰ গুড়ি দিয়া হ'ল, তাৰপাছতে সানি দিয়া হ'ল, গাখীৰ দিয়া হ'ল। এইটো বাচন সৰু হৈ গ'ল, সেইটো কাৰণে ডাঙৰ বাচন এটাত লৈ ল'লে বস্তুখিনি। ঘি অকণমান দি দিওঁ। জহা চাউলৰ পিঠাগুড়ি, ডাব নাৰিকল, ঘিউ, গাখীৰ, এইখিনি ইয়াত সনা হ'ল। তাৰপিছতে যিহেতু অলপ সেমেকা হৈ গ'ল, গোটা হৈ গৈছে, দেখিছেনে? এতিয়া এইখিনি মিহি কৰিবৰ কাৰণে এইখনৰ পৰা এনেকৈ এতিয়া চালা হ'ব, যাতে মিহি হৈ যায়। দেখিছে পিছফালে এয়া তলফালে ধুনীয়াকৈ ওলাই গৈছে, এনেকৈ চালি ল'ব লাগিব। এইটো আকৌ কেনেকুৱা ধৰণৰ হেয়াৰ ষ্টাইল? কেনেকুৱা ধৰণৰ হেয়াৰ ষ্টাইল এইটো? মাথাত কি ৰঙা হৈছে এইটো? কি ৰঙা হৈছে এইটো? কি হৈছে?
তুমি টেকেলি পিঠা খাবানে নাই মানে টেকেলি পিঠা খাব নাই বগা পিঠাটো যে ডাঙৰকৈ টেকেলিত বনাই যে আমি যে বনাই আছোঁ এতিয়া টেকেলি পিঠাটো খাবনে নাই টেকেলি পিঠা ডাঙৰ পিঠা বগা পিঠাটো মানে গোল নাজানাই গেছটো জ্বলাই দিওঁ বঢ়িয়া জ্বলি গ'ল তাৰ পাছত কেটেলিটো বহাই দিছোঁ পানী ঢালি দিছোঁ পানীখিনি কিন্তু পূৰা উতলাব লাগিব কাৰণ ভাপতহে সিজিব যে ভাপত দিয়া পিঠা যিহেতু সকলোবোৰ ৰেডি হৈ গ'ল এতিয়া আমাৰ কাম আৰম্ভ হৈ যাব দিয়া এইটো কেটেলিৰ মুখনি তাৰপিছতে এতিয়া এনেকৈ পিঠাখিনি দি দিব দি দিয়াৰ পাছতে মই নাজানোৱে বনাইছোঁ আৰু ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আধা আধি ইউটিউবৰ পৰা চাইছোঁ আধা আধি আমাৰ লোকেল দোকানীবিলাকৰ পৰা চাই বনাবলৈ ট্ৰাই কৰি আছোঁ আজি এতিয়া ইয়াক গুড় দিব দেখিছে কটিয়া গ'ল গুড়খিনি এই নাজানো ছাকচেছ হওঁনে নহওঁ কেনেকুৱা হয় ন ট্ৰাই কৰি থকা হৈছে আৰু প্ৰথমবাৰৰ কাৰণে টেকেলি পিঠা যদি এইটো ভাল হৈ যায় ন তোক মই এখন দোকান খুলি দিম চাহ আৰু টেকেলি পিঠাৰ তাৰপাছতে এনেকৈ কাপোৰখন দিয়া হ'ল এতিয়া বান্ধিব লাগিব সেইটো বঢ়িয়া লাহেকৈ থৈ দে গেছটো বহাই দে এতিয়া অলপমান বহাই দে এতিয়া আমি 5 মিনিটমান ৰ'ব লাগিব তাৰপিছতে কি হয় চাওঁচোন বাৰু 3 মিনিট হৈ গ'ল হ'ল চাগে প্ৰথম অভিজ্ঞতা জীৱনৰ খাবলৈ মন যায় বনাইছোঁ কিবা হয় এতিয়া লাহে লাহে এই কাপোৰখন হেৰি কৰ আকৌ এইটো এনেকৈ লৈ পিনে কাপোৰখন ওপৰ ফালৰ পৰাই গুচাব লাগিব নহ'লেচোন হেৰি হ'ব বহুত গৰমচোন কিয় হোগা কালুৱা ঢাকনিখন হৈছে এতিয়া ক'ত প্লেট এখন আনো নেকি এইখন কাহিনীতে দিম লাহেকৈ থ'ব দেই গৰম দেই আমাৰ এইবিলাক নাজানো গৰম লাহেকৈ থ 1 2 3 এতিয়া লাহেকৈ উঠাব লাগিব চাওঁচোন বাৰু কি হ'ল এতিয়া পৰি যাব ভাঙি যাব লাহে লাহে থ না লাহে ধপকৈ থচোন নোলালাই যে ধপকৈ থচোন নোলাই দেখোন আৰে ভাঙি থাকিব ভাঙি থাকিব ৰে এবাৰ কৰি চাইছোঁ নোলাইছে যে ভাঙি থাকিব কচুৰি কি হ'ল আমাৰ পিঠা যিটো দেখোন নহ'লেই বেছি টানটো মাৰি দিলে ইমান আৰু কিন্তু এটা ভুল কাম কৰিলে আকৌ বেছি হেঁচিছিলি কিন্তু পিঠাটো ইমান হেঁচিব নালাগিছিল কিন্তু সেইটো হয় ঐ সিজা নাই গোন্ধ বহুত ধুনীয়া ওলাইছে জহা চাউলৰ গোন্ধ কিন্তু সিজা নাই এইখিনি মাজৰখিনি সিজা নাই গৰম তুমি বেছি ওচৰত নাথাকিবা ভয় লাগে চাওচোন এইটো ভাল হ'লে হয় আৰু তুমি বেছি ওচৰত নাথাকিবা তুমি খাবানে নাই কিন্তু ভাল থাকা ভাল থকা খাবা আমি কাপোৰখন এৰুৱাই লোৱা কাপোৰখন খাই গৈছে গৰম ন বহুত এইটো দেখা নাই এইটো ধুনীয়াকৈ ওলাই গৈছে চা এইটো কাপোৰখন এৰাই নাই ভালকে কাপোৰখন এৰা নাই এইকাৰণে বেয়া ভাঙি গৈছে কাপোৰতে লাগি আহিলে হয় এইটো কিন্তু ধুনীয়া হৈছে দেই এইটো ভালেই হৈছে খালি কাপোৰখন নেৰোৱাৰ কাৰণে এই চাইডটো ভাঙি গৈছে মই কৈছিলোঁ নাই বেছি হেঁচি দিব নালাগে মুখনিখনত হেঁচি নিদিয়াৰ কাৰণে ধুনীয়াকৈ ওলাই গৈছে এয়া চাওক আৰু বনাই আছে কিন্তু যিটো ভাল হৈছে বুলি কৈছিলে সেইটো অলপ খাই চাওঁ ভাবিছোঁ কাটিবও নাজানো তই দেই একদম কাটাটো বেয়া কৰি পেলাইছ ইমান ধুনীয়া এইজনী আকৌ হেপী বাৰ্থডে কৈ আছে এইজনী মানে গৰম লাগিব চাবা আকৌ হেপী বাৰ্থডে কস্তুৰী হেপী বাৰ্থডে কস্তুৰী দাঁত নাইকিয়া ছোৱালীয়ে খাইছে হেপী বাৰ্থডে টু ইউ সঁচা নে মিছা বঢ়িয়া মজা লাগিছে জহা চাউলৰ যিটো গোন্ধ নহয় বৰ ভাল লাগিছে চালিয়া যিসকলে বনাব জানে তেওঁলোকে কমেণ্ট দিবচোন ঢাকনিখনত কিয় লাগি ধৰিছে কি হ'লে নেলাগিব বাৰু ভাল হ'ল আকৌ বনাইছ এটা ভাল ট্ৰাই কৰিছোঁ লাষ্ট টাইমৰ কাৰণে এইটো ভাল হৈছে আৰু অলপ আগতকৈ এইটো লাষ্ট বনাইছে এইটো কিন্তু ভাল হৈছে দেই কিছু এয়া চাওক ফ্লপ মাৰা টেকেলি পিঠা খাই এতিয়া নাচি আছে জিমত আৰু ষ্ট্ৰেচিং কৰি আছোঁ জিম আহি গ'লোঁ যিহেতু আজি চেষ্ট আৰু ট্ৰাইচেপৰ এক্সাৰচাইজ কৰিম বুলি ভাবিছোঁ অলপ হাত চাত ঘূৰাই ল'লোঁ
এতিয়া মাৰি আছোঁ, চেষ্ট মাৰা হৈ গ'ল, ট্ৰাইচেপ কৰি আছোঁ বৰ্তমান এতিয়া। জিমৰ পৰা ওলাই এতিয়া চানা খাবলৈ লৈছোঁ। জিমৰ সন্মুখতে চানা বেপাৰী এজন এনেকৈ বহি আছিলে। চানা খাই বহুত বেছি মজা লাগে, মানে জল চানা। মনোজে মিমি নাখায়, কিন্তু মোক মিমি দিলে ভাল লাগে। মিমি চিমি দিব কোৱা নাই আৰু। মিক্সাৰ। জিমৰ পৰা ঘূৰি আহোঁতে আজি ধুনীয়া এটা বস্তু লৈ আহিলোঁ, আৰু সেয়া হৈছে এইয়া দৰিকণা মাছ। দৰিকণা বুলি কয়, দনিকণা নকয় নেকি, দৰিকণা। ইমান ধুনীয়া। এইখিনি এতিয়া কিহত খাম? এইখিনি অনলি পিঁয়াজ দি ফ্ৰাই হ'ব, ফ্ৰাই। আৰু এই মাছটো মোৰ বহুত বেছি ভাল লাগে, কিয় জানেনে? কাইট নাই কাৰণে। তুমি খাবানে নাই দৰিকণা মাছ? নাখাওঁ। এইটো মাছ, এইটো বেবী মাছ, ফ্ৰাই কৰি দিলে। তোমাৰ নিচিনা বেবী মাছ। মই ডাঙৰ মাছ খাম ইয়াৰ নিচিনা। হে ইয়াৰ নিচিনা ডাঙৰ মাছ খাম। মাছখিনি এটা ভাজিব লৈছোঁ। পিঁয়াজখিনি অলপ বেছিকৈ দিছোঁ, তেতিয়া ভাল লাগিব খাই।